রিপাবলিক হ'বলৈ তাত কোনো ৰজা বা ৰাণী থাকিব নোৱাৰিব। সেইখন দেশ এখন স্থায়ী সংবিধানৰ বিধি অনুসৰি পৰিচালনা আত্মবলিদান দিয়া শত জ্ঞাত অজ্ঞাত স্বাধীনতা সেনানী আৰু সংবিধান প্ৰণেতা ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰ তথা সংবিধান সভাৰ দেশপ্ৰাণসকলক গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰে কৰিছোঁ। দেশৰ জনসাধাৰণৰ অশেষ ত্যাগ আৰু কষ্টৰ ফলত বিশ্বৰ অন্যতম শক্তিশালী গণতন্ত্ৰৰূপে প্ৰতিষ্ঠিত আমাৰ দেশে ইতিমধ্যে স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰিছে। স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষটোত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্বাধীনতাৰ অমৃত মহোৎসৱ আৰু তাৰ পৰৱৰ্তী কালছোৱাত ভাৰতবৰ্ষৰ অমৃত কালৰূপে ঘোষণা কৰিছে। ইয়াৰে ২৫৩৩ গৰাকী দ্বাদশ শ্ৰেণীত আৰু ১৯১৮ গৰাকী দ্বাদশ শ্ৰেণীত। কামৰূপ তথা ৰাইজসকল কামৰূপত স্থাপন কৰা উত্তৰ পূব ভাৰতৰ প্ৰথমখন সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানে অসমৰ চিকিৎসা সেৱাৰ ক্ষেত্ৰখনত বৈপ্লৱিক পৰিৱৰ্তন আনিছে। কোকৰাঝাৰ, নলবাৰী আৰু নগাঁৱত ৩খনকৈ নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰি ইয়াৰ পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে। মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই ২০২৩ এপ্ৰিলত এই প্ৰতিষ্ঠানকেইখন ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰে। চৰাইদেউ, বঙাইগাঁও, বিশ্বনাথ আৰু কামৰূপ মেট্ৰত ৪খন নতুন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ কামত ইতিমধ্যে অগ্ৰগতি লাভ কৰিছে। গোলাঘাট, তামুলপুৰ, ধেমাজি, মৰিগাঁও চিকিৎসা মহাবিদ্যালয়ৰ কাম চলি আছে। গোৱালপাৰা, কৰিমগঞ্জ আৰু শিৱসাগৰত আন ৩খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে। ইয়াৰ উপৰিও মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্ঘাটন কৰা ৭খনকৈ কেঞ্চাৰ হস্পিটেলে অসমৰ চিকিৎসা ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্জীৱিত কৰি তুলিছে। অহা ২৮ জানুৱাৰী তাৰিখে ডিব্ৰুগড়ৰ দিহিং খামতিঘাট গাঁৱত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু কেন্দ্ৰীয় বন্দৰ জাহাজ জল পৰিবহণ আৰু আয়ুষ দপ্তৰৰ মাননীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ১০০খন বিচনাযুক্ত চিকিৎসালয়ৰ সৈতে কেন্দ্ৰীয় যোগ আৰু নেচাৰোপেথী গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰিব। ২৫১০ কোটি টকা ব্যয়ৰ আধাৰ নিৰ্ধাৰিত কৰি বিশ্ব বেংকৰ পুঁজিৰে সেৱা প্ৰদান ৰূপান্তৰকৰণৰ বাবে অসম ৰাজ্যিক ছেকেণ্ডাৰী স্বাস্থ্য প্ৰজেক্টৰ অধীনত 10খন নতুন জিলা চিকিৎসালয় নিৰ্মাণ আৰু 25খন স্বাস্থ্য প্ৰজেক্টৰ বৰ্তমানে থকা আন্তঃগাঁথনি উন্নয়নৰ বাবে ২০২৩ বৰ্ষৰ 19 ছেপ্টেম্বৰত প্ৰকল্প ঋণ চুক্তি স্বাক্ষৰ কৰা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।